বন্ধুসকল ডিএমিৰ পৰীক্ষাটো কেতিয়া হ'ব বন্ধুসকল ডিএমিৰ পৰীক্ষাটো নৱেম্বৰ মাহতে হ'ব বুলি ইতিমধ্যে মই জনাইছিলোঁ বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছিল কিন্তু এতিয়ালৈকে কোনো নোটিছ অহা নাই বন্ধুসকল বহুতে প্ৰশ্ন কৰি আছে যে নৱেম্বৰ মাহত আহি শেষ হ'ব মোটামুটি 8-9 দিন আছে বন্ধুসকল কিয় এতিয়ালৈকে নোটিছ অহা নাই কিয় এডমিট কাৰ্ড মুকলি হোৱা নাই বন্ধুসকল আপোনালোকে যিসকলে প্ৰথমবাৰ এপ্লাই কৰিছে ডিএমিত বন্ধুসকল তেওঁলোকক কৈছোঁ বন্ধুসকল ডিএমিৰ নোটিছ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 4 দিন বা 5 দিন আগতে নোটিছ আহে তাৰ পিছদিনা এডমিট কাৰ্ড ডাউনলোড হয় তাৰ 3 দিন এডমিট কাৰ্ড ডাউনলোড কৰে তাৰ পিছদিনা কিন্তু পৰীক্ষা অনুষ্ঠিত হয় 8 দিন 10 দিন 15 দিন সময় নিতে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ পৰীক্ষাৰ আগতে 15 দিন 10 দিন আগতে নোটিছ প্ৰকাশ নকৰে কাৰণ মই আগৰ পৰা চাই আছোঁ 2019 চনৰ পৰা মই ভিডিঅ' বনাওঁ আৰু মই নিজে এজন কেণ্ডিডেট হয় ডিএমিৰ আৰু ইয়াৰ আগতে মই হেলথত পৰীক্ষা পাছ কৰিছিলোঁ নিজে পাছ কৰিছিলোঁ বন্ধুসকল আৰু মই যিসকলে মোৰ 2021 চনৰ ভিডিঅ'সমূহ চাইছে বন্ধুসকল প্ৰথমৰ পৰা ভিডিঅ' চাইছে তেওঁলোকে গম পাইছে মই তেতিয়া ৰিজাল্ট দেখাইছিলোঁ কিমান নম্বৰ পাইছোঁ মোৰ ৰিজাল্ট আহিছিল বাইবে টেষ্টটো দিছিলোঁ বন্ধুসকল মই আপোনালোকক মই কৈছোঁ বন্ধুসকল ডিএমিৰ পৰীক্ষাটো কেতিয়া হ'ব ডিএমিৰ বাবে কি কি কিতাপ পঢ়িব লাগিব আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম প্ৰথমতে ডিএমিৰ বাবে কি কি কিতাপ পঢ়িব লাগিব আপোনালোকক মই কৈছোঁ যে ডিএমিৰ গেট 4 বিশেষকৈ গেট 4 সাধাৰণতে প্ৰায় 700 পোষ্ট আছে বন্ধুসকল ডিএমিৰ গেট 4 বন্ধুসকল এইবাৰ সোণালী সুযোগ গেট 4ত যিসকলে এপ্লাই কৰিছে তেওঁলোকক কৈছোঁ সোণালী সুযোগ বন্ধুসকল এডমিট কাৰ্ড কেতিয়া হ'ব পৰীক্ষা কেতিয়া হ'ব আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম কিন্তু আপোনালোকক মই তাৰ আগতে এটা কথা ক'বলৈ গৈছোঁ যিসকলে ডিএমিত এপ্লাই কৰিছে পঢ়া শুনা কৰি আছে যিসকলে এতিয়ালৈকে পঢ়া শুনা অতি সোনকালে পঢ়া শুনা কৰক কাৰণ কেইদিন যদি পঢ়া শুনা কৰে কষ্ট কৰে আপোনালোকে যদি জীৱনটো ছাকচেছ কৰি ল'ব পাৰে এইটো সাধাৰণতে মোৰ একো নহয় আপোনালোকৰহে উপকৃত হ'ব বা আপোনালোকৰ ঘৰৰ পৰিয়ালৰহে উপকৃত হ'ব আপোনালোকক মই প্ৰথমতে কৈছোঁ যে ডিএমিত সাধাৰণতে গেট 4ত সাধাৰণতে বেছিভাগ জিকে প্ৰশ্ন আহিব জিকে আৰু ছ'চিয়েল চায়েন্সৰ সাধাৰণতে মিলি 30 মাৰ্কৰ প্ৰশ্ন আহিব ডিএমিৰ যিটো গেট 4 আছে গেট 4ৰ বাবে আপোনালোকৰ জিকে আৰু ছ'চিয়েল 30 মাৰ্ক যদি লাগে বন্ধুসকল যিটো আসাম ইয়াৰবুক সাধাৰণতে মাত্ৰ 500 টকা ল'ব 550 টকা এটা ল'ব 500 টকা আৰু 550 টকা এটা ল'ব 499 টকাটো পাব বন্ধুসকল আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ তলত লিংক দি দিছোঁ বন্ধুসকল আপোনালোকে যাই কিনে ডাইৰেক্ট ফ্লিপকাৰ্ট এমাজন য'ৰ পৰা কিনে বন্ধুসকল অনলাইনত আপোনালোকে সাধাৰণতে 100 টকা এটা হ'লেও ৰেহাই পাব আপোনালোকে সাধাৰণতে তাতে যাই কিনে আপোনালোকে সাধাৰণতে এমাজন ফ্লিপকাৰ্টৰ পৰা সাধাৰণতে আসাম ইয়াৰবুকখন কিনক ডিএমিৰ যিটো গেট 4 আছে 50 মাৰ্ক অনুষ্ঠিত হ'ব তাৰে 30 মাৰ্ক তাৰ পৰাই আহিব 100% কাৰণ মই হেতু কিতাপ পঢ়ি মই এডিআৰ পৰীক্ষা দিছোঁ আসাম ইয়াৰবুক মই কোনো ধৰণৰ প্ৰমোশন কৰা নাই বন্ধুসকল আপোনালোকে দোকানৰ পৰা কিনিব পাৰে কিন্তু দোকানত কিনিলে টকাটো বেছি যাব আপোনালোকে সেইবাবে লিংক এটা দি দিছোঁ বহুতে মই ভিডিঅ' বনালে বহুতে কয় কিয় লিংক নিদিয়া সেইবাবে আপোনালোকক মই লিংক দি দিছোঁ বন্ধুসকল এইটো ভিডিঅ'ৰ তলত লিংক দিয়া আছে আসাম ইয়াৰবুক সাধাৰণতে সেইটো কিতাপ কিনক বন্ধুসকল 100% আপোনালোকক মই কৈছোঁ ডিএমিৰ সাধাৰণতে পৰীক্ষাটো 100% পাছ কৰিব আৰু ডিএমিৰ আৰু এটা কিতাপ দিছোঁ বন্ধুসকল হেলথৰ ফালৰ পৰা সাধাৰণতে সেইটো কিতাপৰ পৰা বহুত প্ৰশ্ন কমন পৰে কাৰণ ইয়াৰ আগতে মই পৰীক্ষা দিছোঁ সেইটো কিতাপ পঢ়ি পৰীক্ষা মই পাছ কৰিছিলোঁ অসম চৰকাৰে অসমৰ সাধাৰণতে জ্ঞানী গুণী মানুহে লিখা কিতাপ আৰু আসাম ইয়াৰবুক গোটেই অসমৰ ল'ৰা ছোৱালী পঢ়ে যিসকল সাধাৰণতে আসাম ইয়াৰবুকৰ খবৰ নাজানে তেওঁ মই কৈছোঁ পৰীক্ষা দিয়া ল'ৰা ছোৱালী আসাম ইয়াৰবুকৰ ওপৰত সকলো খবৰ জানে যে কিমান প্ৰশ্ন কমন পৰে আৰু আসাম ইয়াৰবুক ইতিমধ্যে এডিআৰ হৈ যোৱা সকলো পৰীক্ষাত সাধাৰণতে প্ৰশ্ন কমন পৰিছিল ছ'চিয়েল চায়েন্স আৰু জিকেৰ 60 মাৰ্কৰ ভিতৰত মই 60 মাৰ্ক কৰিছোঁ আসাম ইয়াৰবুকৰ আৰু হেলথৰো আপোনালোকৰ যিটো আপোনালোকৰ জিকে আৰু ছ'চিয়েল চায়েন্সৰ মিলি গোটেইখিনি জিকে মিলি সাধাৰণতে 30 মাৰ্ক অনুষ্ঠিত 30 মাৰ্ক আহিব 100% গোটেইখিনি তাৰ পৰা পাব মই কৈছোঁ আৰু অতি সোনকালে আপোনালোকে ফ্লিপকাৰ্ট এমাজনৰ পৰা অৰ্ডাৰ কৰি লওক বন্ধুসকল আৰু ডিএমিৰ পৰীক্ষাটো এতিয়া ক'বলৈ বিচাৰিছোঁ ডিএমিৰ পৰীক্ষাটো কেতিয়া হ'ব ডিএমিৰ পৰীক্ষাটো হ'বলৈ গ'লে বন্ধুসকল এইটো মাহতে হোৱাৰ খুবেই সম্ভাৱনা আছে বহুতে কৈ আছে এডমিট কাৰ্ড কেতিয়া হ'ব এডমিট কাৰ্ড বন্ধুসকল আজি যদি নোটিছ দিয়ে কালি এডমিট কাৰ্ড ডাউনলোড হৈ যাব বন্ধুসকল এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ মাত্ৰ 3 দিন বা 4 দিন সময় দিয়ে তাতকৈ কিন্তু বেছি নিদিয়ে কাৰণ মই ইয়াৰ আগতে পৰীক্ষা দি চাইছোঁ বন্ধুসকল তাতকৈ বেছি সময় নিদিয়ে আৰু তাৰ পিছদিনা কিন্তু পৰীক্ষা অনুষ্ঠিত হয় বেছি আগতে এডমিট কাৰ্ড মুকলি নকৰে বন্ধুসকল পৰীক্ষাৰ বেছি আগতে নোটিছ প্ৰকাশ নকৰে বন্ধুসকল নোটিছ আজি আহিব কালি বা পৰহি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব তাৰ 3 দিন বা 2 দিন এডমিট কাৰ্ড ডাউনলোড বা 4 দিন হাইষ্ট 4 দিন দিয়ে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ তাৰ পিছদিনা কিন্তু পৰীক্ষা অনুষ্ঠিত হৈ যায় বন্ধুসকল পৰীক্ষা 2 দিন পিছত হ'লে মোৰ হিচাপত ভাল কাৰণ মই নিজে এজন কেণ্ডিডেট হয় আপোনালোকে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক যিসকলে মই কিতাপ দেখুৱাই দিছোঁ বন্ধুসকল তাৰ পৰা দুটা কিতাপ যেটা আসাম ইয়াৰবুক 1000 টকাও নাযায় দুটা কিতাপ মিলি 700-600 টকা মাত্ৰ যাব দুটা কিতাপ মিলি আৰু দুটা কিতাপ বহুত দোকানৰ পৰাও কিনিব পাৰে ফ্লিপকাৰ্ট এমাজনৰ পৰাও কিনিব পাৰে মোৰ লিংকৰ পৰা কিনিলে 100 টকা এটা সেভ হ'ব 99 টকা এটা সেভ হ'ব বন্ধুসকল দোকানৰ পৰা কিনিলে
যিমান লিখা আছে আৰু অসম ইয়াৰবুকটো সকলোৱে গমে পায় কোনো পাৰ্চেণ্ট নধৰে এইটো বহুত ভাল কিতাপ হয় বন্ধুসকল দোকানত গ'লে সকলো ৰাখি দিব বহুত দোকান আছে আৰু ফ্লিপকাৰ্টৰ পৰা ঘৰত বহি কিনে এইটো কিতাপ পাব পাৰিব বন্ধুসকল আৰু আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে ডিএমই পৰীক্ষাটো 2 দিন দেৰিকৈ হ'লে মোৰ হিচাপত ভাল কাৰণ সাধাৰণতে আৰু নৱেম্বৰ মাহতে হ'ব বুলি মই কৈছিলোঁ আৰু 100% হোৱাৰ সম্ভাৱনাও আছে কাৰণ আজি নোটিছ প্ৰকাশ হৈ যাব পাৰে কালি হৈ যাব পাৰে কথা নাই বন্ধুসকল কিন্তু নৱেম্বৰ মাহত এতিয়াও 7-8-9 দিনৰ সময় বাকী আছে বন্ধুসকল যে নোটিছ যে প্ৰকাশ পৰীক্ষা অনুষ্ঠিত হৈ যাব কোনো কথা নাই আৰু আপোনালোকে বহুতে ক'ব বন্ধুসকল পৰীক্ষাটো সাধাৰণতে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব বন্ধুসকল একেবাৰে নহয় বন্ধুসকল জানুৱাৰী ফেব্ৰুৱাৰী মাহতে পৰীক্ষা অনুষ্ঠিত নহয় এইবোৰ পৰীক্ষাৰ ৰিজাল্ট দিব তাৰপিছত পেপাৰ চ' হ'ব 11 লাখ 12 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে তাৰপিছত আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত ভাইভা টেষ্ট অনুষ্ঠিত হ'ব বন্ধুসকল সেইবাবে কৈছোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাহত পৰীক্ষা নহয় আৰু জানুৱাৰী মাহত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব বহুতে ভিডিঅ' প্ৰথমতে চাই কিনে গালি পাৰিলে একো লাভ নাই বন্ধুসকল মই যিকোনো সঁচাকৈ আপডেট দিছোঁ বন্ধুসকল জানুৱাৰী মাহতে পঞ্চায়ত ইলেকশ্যন হ'ব আৰু ফেব্ৰুৱাৰী মাহতে 10 তাৰিখলৈ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হৈ থাকিব আৰু পঞ্চায়ত ইলেকশ্যন জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা ষ্টাৰ্ট হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি সংবাদ মেলযোগে জনাইছে আৰু ইয়াৰ আগতো জনাইছিল যে নৱেম্বৰ মাহত শিক্ষকৰ নিযুক্তি আৰু ডিএমই নিযুক্তি হেল্থৰ নিযুক্তি অনুষ্ঠিত হ'ব আৰু ময়ো গম পাইছোঁ আপোনালোকক সেইভাৱে ভিডিঅ' জনাইছিলোঁ আৰু এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে পৰীক্ষাটো 100% নৱেম্বৰ মাহত নহ'লেও ডিচেম্বৰ মাহৰ প্ৰথম উইক বা ছেকেণ্ড উইকৰ আগতে কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব 100% নৱেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে কিন্তু প্ৰথম উইকতো যাব পাৰে কিন্তু দেৰিকৈ হ'লে মোৰ হিচাপত ভাল আপোনালোকৰ হিচাপত ভাল যিসকলে পঢ়া শুনা কৰে তেওঁলোকৰ হিচাপত ভাল দেৰিকৈ হ'লে বন্ধুসকল কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাহত পৰীক্ষা নহয় কাৰণ জানুৱাৰী মাহত 1 তাৰিখৰ পৰা প্ৰথম সপ্তাহৰ পৰা ফেব্ৰুৱাৰী 10 তাৰিখলৈ আপোনালোকৰ যেটো ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব তাৰ পিছতে আপোনালোকৰ এৰিয়াৰ ৰিজাল্ট দিয়া হ'ব বন্ধুসকল তেতিয়া কিন্তু এই ডিএমইৰ কাৰণ এইবোৰ নিযুক্তি 10 মে তাৰিখে দিয়া হ'ব তাৰ আগতে এইবোৰ সাধাৰণতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত পৰীক্ষা পাতিলে ৰিজাল্ট কেতিয়া দিব ভাইভা টেষ্ট কেতিয়া পাতিব ফাইনেল ৰিজাল্ট কেতিয়া বনাব ৰিটেন এক্সাম ৰিজাল্ট কেতিয়া দিব কেতিয়াও নোৱাৰে বন্ধুসকল 100% নৱেম্বৰ ডিচেম্বৰ মাহত নৱেম্বৰ এতিয়াও সময় আছে বন্ধুসকল আৰু আপোনালোকে পঢ়া শুনা কৰক ডিচেম্বৰ মাহতো হৈ যাব পাৰে পৰীক্ষাটো বন্ধুসকল নোটিছ আহিব আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ বেছি সময় নিদিয়ে আৰু সকলো পৰীক্ষা হ'ব গেট 3 গেট 4 যিবোৰ পৰীক্ষা আছে সকলো পৰীক্ষাই ভাগে অনুষ্ঠিত হ'ব বন্ধুসকল 100% হ'ব আৰু যিসকলে গেট 4ত এপ্লাই কৰিছে তেওঁলোকৰ বাবে এবাৰ সোণালী সুযোগ বন্ধুসকল আপোনালোকে কিতাপটো কিনক বন্ধুসকল ইমান সহজ কিতাপ আপোনালোকে সাধাৰণতে পঢ়ি কিনেও ভাল পাব আৰু 10-15 দিন যদি পঢ়াৰ পিছত যদি চাকৰি এটা ল'ব পাৰে জীৱনটো ছাকচেছ হৈ যাব সেইবাবে কৈছোঁ আপোনালোকে পঢ়া শুনা কৰক আৰু মই এডিআৰত বহুত নম্বৰ পাইছোঁ এই দুখন কিতাপৰ পৰা আৰু এই যেটো আসাম ইয়াৰবুক এইটোৰ পৰা বহুত মই নম্বৰ পাইছোঁ সেইবাবে আপোনালোকক মই দিছোঁ কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনামনে শ্বেয়াৰ কৰি দিব কাৰণ সকলোৱে মই সাধাৰণতে মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু ইতিমধ্যে 30,000 ছাবস্ক্ৰাইব হ'বলৈ বেছি সময় নালাগে বন্ধুসকল আপোনালোকে যদি ছাপোৰ্ট কৰে চেনেলটো ছাবস্ক্ৰাইব কৰে বেছি সময় নালাগে আৰু ডিএমইৰ পৰীক্ষাৰ আপডেট মই সময়মতে আপডেট দিবলৈ চেষ্টা কৰিম কোনো ধৰণৰ ফেক আপডেট নিদিওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল কেইদিনমান আগতে আৰু হেল্থৰ পৰীক্ষা যদি সোনকালে হ'ব ইতিমধ্যে যোৱাকালি গম পাইছোঁ আৰু আপোনালোকে ইতিমধ্যে সাধাৰণতে ইলেকশ্যনৰ এইটো পঞ্চায়ত ইলেকশ্যনো জাৰি কৰিব বন্ধুসকল জানুৱাৰী মাহৰ প্ৰথমৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰী মাহত কোনো ধৰণৰ পৰীক্ষা নহয় এই মাহতে বা তাৰ পিছৰ মাহতে পৰীক্ষাটো 100% হ'ব শিক্ষকৰ নিযুক্তিও অতি সোনকালে পৰীক্ষা অনুষ্ঠিত হ'ব 100% ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কোনো ফেক বুলি নাভাবিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল আপডেট খবৰ সকলো সময়ত আপোনালোকক সকলো আগত